হয় অতিকে দুৰ্ভাগ্যজনক কথা যে 2023 চনতে আমাৰ প্ৰধানমন্ত্ৰী আমাৰ গৃহমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আমাৰ জাতি মাটিৰ আইকনিক লিডাৰ জীৱন সিংহ ডাঙৰীয়া লগতে ডিএল কোচ আমাৰ ডাঙৰীয়াৰ লগতে শান্তি শক্তিৰ শাখৰ আমাক জীৱন সিংহৰ মাতি আনে আৰু মাতি অনাৰ পিছতে আজিলৈকে এই আলোচনা সম্পূৰ্ণ হোৱা নাই দেখা গ'ল যে 3 বছৰ সময় উকলি গ'ল কিন্তু 3 বছৰ সময় উকলি যোৱাৰ পিছতেও আজিলৈকে এই শান্তি চক্ৰ সম্পূৰ্ণ হোৱা নাই কিয় হোৱা নাই সেইখিনি আমাৰ উত্তৰ লাগে কিন্তু আমাৰ দেখা যায় যে আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ গাফিলতি এই গাফিলতি আমাৰ দীক্ষা জনাইছোঁ আমি গৰিহণা জনাইছোঁ যে আমাৰ এই ডিএল কোচ আৰু জীৱন সিংহৰ যিখিনি আমাৰ দাবী যিখিনি আমাৰ পৃষ্ঠক আছিল পৃষ্ঠক এতিয়ালৈকে পূৰ্ণ হোৱা নাই দেখা যায় যে আমাৰ দীৰ্ঘদিন ধৰি আমাৰ জীৱন সিংহ ডিএল কোচ এই এন্ধাৰত ৰাখি পেলাই আমাৰ এই ইমানভাৱে হাৰাশাস্তি কিয় দিব লগা হৈছে আমাৰ সেই হাৰাশাস্তিখিনি আমাৰ কোচ জাতি গোষ্ঠীৰ কাৰণে খুব প্ৰকাশ কৰিছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ আমি ঘৃণা কৰিছোঁ আমি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ যে আগন্তুক দিনত যদি আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ যিখিনি আমাৰ লগত পৃষ্ঠক যিখিনি আমাৰ আলোচনা এইখিনি যদি এই কম একমাহৰ ভিতৰতে যদি আলোচনা যদি নহ'ব আহে তেতিয়াহ'লে আমি এই আগন্তুক বিধানসভা ইলেকশ্যনৰ আগতে আমি এই প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি সাজু হৈছোঁ তাৰ কাৰণে আমি যদি আমাৰ অসমখন জ্বলাই দিব লাগে আমি জ্বলাই দিম অসম উত্তাপ কৰি দিম আমাৰ কুচাজমুচি জাগিছে আমাৰ যিহেতু আমি ভূমিপত্ৰ আমি খিলঞ্জীয়া আমাৰ পৰা ভূমি অধিকাৰ কিয় বঞ্চিত হৈছে আমি সেইখিনি কেতিয়াও আমি সহ্য নকৰোঁ কুচাজমুচি জাগিছে আমাৰ প্ৰাপ্যৰ কাৰণে আমাৰ নিজৰ প্ৰাণৰ বিনিময় হ'লেও আমি সেইখিনি আদায় কৰিম কাৰণ আমাৰ দীৰ্ঘদিনীয়া সমস্যা দেখা যায় যে আমাৰ আজি 33 বছৰ ধৰি আন্দোলন কৰিছে জীৱন সিংহ আৰু ডিএল কোচ ডাঙৰীয়া কিন্তু এই আন্দোলন মৰ্মে আজি 3 বছৰ আমাৰ উকলি গ'ল কিন্তু আলোচনা হোৱা নাই আমি অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যদি আমাৰ অনুৰোধ আমাৰ কাকতি মিনতি যদি নুশুনে তেতিয়া আমি হাতত আমাৰ কি আমি সিদ্ধান্ত ল'ম আমাৰ যদি আমি স্থিতি আনি তেতিয়া আমাৰ অসমখন ভয়াৱহ হ'ব সেইকাৰণে জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ সেইখিনি আমাৰ কেজিচি পৰা আমাৰ এইটো হকে নি আমাৰ অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ নাভাবে যেন আমি কুচাজমুচিৰ আমি হল বুলি ভাবি আমাৰ কাঠপুতলা আমাৰ বনাই আজি ৰাজনীতিভাৱে আমাৰ পঙ্গু কৰিছে এইখিনি আমি কেতিয়াও সহ্য নকৰোঁ আমাৰ জীৱন সিংহ আৰু ডিএল কোচৰ আমাৰ যিখিনি আমাৰ পৃষ্ঠক যিখিনি আমাৰ সমস্যা আমাক যদি সমাধান নকৰে তেতিয়াহ'লে আমি তাৰ প্ৰতিটো দিবৰ কাৰণে আমি সাজু কেজিচি জিন্দাবাদ জীৱন সিংহ জিন্দাবাদ ডিএল কোচ জিন্দাবাদ আপোনালোকৰ জৰিয়তে আমি ভাৰত চৰকাৰক জনাব বিচাৰিছোঁ এক প্ৰকাৰ সকিয়নি দিব বিচাৰিছোঁ যে ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ আহ্বান ক্ৰমে আমাৰ কেয়াল প্ৰধান জীৱন সিংহ আমাৰ কেয়ানৰ অধ্যক্ষ ডিএল কোচ শান্তি আলোচনাৰ কাৰণে আহিলে কিন্তু চৰম প্ৰতাৰণা কৰি ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাৰ কেয়াল প্ৰধান যিসকল আছিল তেওঁলোকক যিটো অমৰ্যাদা কৰিলে লগে লগে কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি যিটো চূড়ান্ত অৱহেলা কৰিলে তাৰ কাৰণে কোচ ৰাজবংশী জনগোষ্ঠী ক্ষোভিত দুঃখিত আৰু জাগ্ৰত আমাৰ দাবী অনতি পলমে আমাৰ সন্মান সহকাৰে ডিএল কোচ জীৱন সিংহ ডাঙৰীয়াক ভাৰত চৰকাৰে সন্মান সহকাৰে আলোচনাৰ মেজত মাতি আনিব লাগে আৰু শান্তি চুক্তি স্বাক্ষৰিত কৰিব লাগে যাতে আৰু কোনো ধৰণৰ কোচ ৰাজবংশী জনগোষ্ঠীক অৱহেলা কৰা নহয় আৰু যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতি এনেকুৱা অৱহেলা দীৰ্ঘদিন চলি থাকে আমি 26তো দেখুৱাই দিম এটাতো বেলেগ কথা এটাতো হ'বই পিছত যদি এই সংক্ৰান্তত আইন শৃংখলাৰ জনিত যদি কোনো অৱনতি ঘটনা ঘটি যায় তেনেহ'লে ভাৰত চৰকাৰ অসম চৰকাৰ সংশ্লিষ্ট সকলোৱে দায়ী থাকিব আপোনালোকৰ জৰিয়তে আমি চৰকাৰৰ এই কথা সকিয়নি দি জনালো ধন্যবাদ হয় আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ জ্ঞাতিবৰ্গক অভিনন্দন জ্ঞাপন কৰিছোঁ আজি আমি হাজাৰ মানুহ উপস্থিত হোৱাৰ কাৰণ এটাই যেহেতু আগন্তুক আমাৰ কি কয় ইলেকশ্যন আহি আছে 2 নম্বৰ কথা হ'ল আমাৰ চৰকাৰে কোনো ধৰণৰ আমাৰ লগত আমাৰ যি
জীৱন সিংহ ডাঙৰীয়া তেখেতৰ কোনো ধৰণৰ এতিয়ালৈকে আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হোৱা নাই আৰু লগতে আমাৰ যি প্ৰাপ্য দাবী ST আৰু জনজাতিকৰণ যি আমি আন্দোলন আজি দেখিছে আমাৰ হাজাৰ হাজাৰ মানুহ জনতা ওলাই আহিছে আৰু এটা কথা আপোনালোকক ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে আৰু আপোনালোকৰ মিডিয়াৰ মাধ্যমেৰে জনাব খুজিছোঁ যে ইয়াতকৈ আমি মানে ভয়াৱহ আন্দোলন কৰিবলৈ আমি সাজু আছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়ালৈকে শান্তি হ'বলৈ আৰু শান্তি হৈ বহি নাথাকে গতিকে আমাৰ জনগণ এতিয়া জাগিছে কোচ ৰাজবংশী জনগণ জাগি উঠিছে আৰু চুপ হৈ বহি নাথাকে গতিকে আমি ইয়াতকৈ গোটেই অসম ধৰি আৰু বিহাৰ বেংগল গোটেই আমি আজৰি সামৰি লৈ বৃহত্তৰভাৱে আন্দোলন কৰিম বুলি আমি আমাৰ কোচ ৰাজবংশী জ্ঞাতিবৰ্গসকলে আহ্বান কৰিছে আৰু আজি আমাৰ এই ৰৌতাস্থিত ৰংগমঞ্চৰ পৰা আমাৰ ৰৌতা ব্লক যি ব্লক আছিলে তাতে আমি পদযাত্ৰা আৰু যি আমাৰ ন্যায্য দাবী জনজাতিকৰণ আৰু ST কমতাপুৰ দাবী লৈ আমি পদযাত্ৰা আৰু ৰেলী কৰিছিলোঁ গতিকে আমাৰ সকলো ৰাইজ হাজাৰ হাজাৰ ইয়াতে উপস্থিত হৈছে ইয়াতকৈ আমি আৰু ভয়াৱহ সৃষ্টি কৰিবলৈ আমি সাজু আছোঁ 2026 চনৰ বিধানসভা নিৰ্বাচন তাৰ পূৰ্বে বিজেপি বা হিমন্ত বিশ্ব শৰ্মাৰ এই STকৰণ বা জনজাতিকৰণলৈ কি স্থিতি দেখিছে হিমন্ত বিশ্ব শৰ্মা হয় তেখেতে আমাৰ ভুৱা প্ৰতিশ্ৰুতি দিছে বুলি আমি অনুভৱ কৰিছোঁ যিহেতু আমাক কেইবাবাৰো মাতিছিলে আমাৰ সংগঠনৰ লগত আলোচনা হৈছে গতিকে আমাৰ ডাঙৰীয়া জীৱন সিংহ ডাঙৰীয়া ছাৰৰ লগত 7 বাৰকৈ আলোচনা হৈ গ'ল 7 বাৰকৈ আলোচনা হোৱাৰ পাছতো আমি একো ইয়াতে ফল নাপালোঁ যিহেতু সাক্ষাৎ হোৱা নাই এতিয়ালৈকে সেইটোৰ কাৰণে আমি বৃহত্তৰভাৱে আৰু ইয়াতকৈ তীব্ৰ গৰিহণাৰে আৰু তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ সকলোকে নিৰ্বাচনৰ পূৰ্বে যদি জনজাতিকৰণ নহয় তেনেহ'লে বিজেপিৰ প্ৰতি আপোনালোকৰ কি স্থিতি থাকিব হয় বিধানসভা ইলেকশ্যনৰ আগত যদি আমাৰ ST আৰু জনজাতিকৰণ যদি দাবী উত্থাপন নকৰে সংসদত ইয়াতকৈ আমি বৃহত্তৰ আন্দোলন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে বহি নাথাকে বয়কট কৰা হ'ব হয় আমি বিজেপিক আখুৱাই মানে পৰা আঁতৰাই দিম বুলি ভাবিছোঁ আমি বিজেপিক কেতিয়াও আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয়ে ছাপোৰ্ট নকৰে আৰু ভোটো নিদিয়ে 16 জানুৱাৰী 2023 চনত কেৰালাৰ অধ্যক্ষ জীৱন সিং কেৰালাৰ অধ্যক্ষ DL কোচক ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতসকলে জংগলৰ পৰা যে কামতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন যিটো আছিল সিহঁতৰ যি দাবী স্বাধীন কামতাপুৰৰ যি দাবী আছিল সেই দাবী পৰিহাৰ কৰি শান্তি আলোচনাত মিলিত হ'ব লাগে সেই মৰ্মে জীৱন সিং আৰু আমাৰ কেৰালাৰ অধ্যক্ষ DL কোচক মাতি অনা হয় কিন্তু পৰৱৰ্তী সময়ত শান্তি আলোচনা কৰাৰ পৰেও সেই শান্তি আলোচনা আজি পৰ্যন্ত স্বাক্ষৰিত কৰা নহ'ল এটা আপোনালোকে জানে তেখেতসকলে আমি বিচাৰিছোঁ তেখেতসকলে অচিৰেই শান্তি আলোচনা কৰি আমাৰ মাজত তেখেতসকলক আমাৰ সাধাৰণ জীৱন যাপন কৰাৰ কাৰণে ওলাই দিয়ক তেখেতসকলৰ যি দাবী আছে সেই দাবী মানি লয় আৰু আপোনালোকে জানে KSDCয়ে বিগত দিনবোৰত কোচ ৰাজবংশী জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী পৃথক কামতাপুৰ ৰাজ্য আৰু কোচ ৰাজবংশীৰ ভাষাৰ সাংবিধানিক স্বীকৃতি আৰু আমাৰ জনজাতিকৰণ এই দাবী বিগত কেইবছৰ ধৰি বিভিন্ন সংগঠনে কৰি আছে কিন্তু আজিলৈকে কোনোখন চৰকাৰে আমাৰ দাবীক স্বীকৃতি দিয়া নাই আমি KSDCয়ে আগন্তুক দিনত এইখন চৰকাৰক দেখুৱাই দিব বিচাৰোঁ যে আমি কোচ ৰাজবংশীসকলে কি কৰিব নোৱাৰোঁ 2026 চনৰ ইলেকশ্যনত ইয়াৰ প্ৰতিফল এইখন চৰকাৰে পাব ইয়াৰ নিশ্চিত জিন্দাবাদ জিন্দাবাদ